নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি অহা 12 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা DLED এন্ট্ৰেন্স এক্সামৰ কাৰণে হেল্প হোৱাকৈ ৰিজনিঙৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন চাম। তাৰ লগতে শ্বৰ্ট ট্ৰিক্স বিলাকো শিকাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কুৱেশ্যনবোৰ সলভ কৰিব পাৰে। ওকে, সো তাৰ লগতে আৰু এটা কথা জনাই থওঁ, আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত DLEDৰ কাৰণে কোৰ্সত ক্লাছ বিলাক হৈ আছে। তো ডেইলি আপোনালোকৰ 3টাৰ পৰা 4টাকৈ কিন্তু ক্লাছ এপত হৈ আছে। যদি আপোনালোকে এতিয়ালৈকে জয়েন কৰা নাই, আসাম কেৰিয়াৰ পইণ্ট এপটো ইনষ্টল কৰি অনলি 399 ৰুপিজ পেমেন্ট কৰি আপোনালোকে এই কোৰ্সটোত জয়েন হ'ব পাৰিব। ঠিক আছে, ইয়াত আপোনালোকে গোটেইখিনি সাবজেক্টৰ ক্লাছ ডেইলি বেসিছত পাই যাব। ঠিক আছে, 3টাৰ পৰা 4টাটো ডেইলি হৈ আছে। আৰু আপোনালোকে এপত ডাইৰেক্টলি পেমেন্ট কৰিলে কিন্তু পেমেন্টটো প্ৰাইচটো বেছি হৈ থাকে। সো ডাইৰেক্ট আপোনালোকে এই নাম্বাৰটোত আমাক কন্টেক্ট কৰিব, এটা আমাৰ অফিচিয়েল হোৱাটসঅ্যাপ নাম্বাৰ হয়। ওকে, বা ডাইৰেক্টলি কল কৰিলে হ'ব। এই নাম্বাৰটোত আমাক হোৱাটসঅ্যাপত মেছেজ দি বা কল দি আপোনালোকে জনাই দিব যে DLEDৰ কোৰ্সটো লাগে। তো লগে লগে আমি আপোনালোকক এটা QR কোড পঠাই দিম। তাত আপোনালোকে 399 ৰুপিজ পেমেন্ট কৰাৰ লগে লগে আপোনালোকে কোৰ্সত জয়েন কৰাই দিম। ঠিক আছে, সো এতিয়া আমি বেছি দেৰি নকৰো, আমি কোৱেশ্চনটো ষ্টাৰ্ট কৰো। ওকে, সো ফাৰ্স্ট কোৱেশ্চনত আমাক কি কৈছে চাওক, ডক্টৰ ইজ ৰিলেটেড টু হস্পিটেল দেন টিচাৰ ইজ ৰিলেটেড টু। ডাক্তৰ সম্পৰ্ক যদি চিকিৎসালয়ৰ সৈতে আছে তেতিয়াহ'লে শিক্ষকৰ সম্পৰ্ক কাৰ সৈতে থাকিব। এনে ধৰণৰ এনালজিৰ কুৱেশ্চন বিলাক পৰীক্ষাত আহে। এইটোৱে যে আহিব এনেকুৱা ধৰণৰ কোনো কথা নাই যে ডাইৰেক্টলি আমি ক'ব নোৱাৰো যে এইটো আহিব। ঠিক আছে, এনেকুৱা পেটাৰ্ণত আহিব কুৱেশ্চন বিলাক। ওকে, তো ডাক্তৰ সম্পৰ্ক চিকিৎসালয়ৰ সৈতে কেনেকুৱা ধৰণে আছে, ঠিক একে সম্পৰ্ক আমি কি উলিয়াম, শিক্ষকৰ লগত উলিয়াম। সো আমি সকলোৱে জানো যে ডাক্তৰে কি কৰে, চিকিৎসালয় অৰ্থাৎ হস্পিটেলত কি কৰে, তেওঁলোকে সাৰ্ভিস দিয়ে, হয় নে নহয়, অৰ্থাৎ তেওঁলোকে তাত কি কৰে, পেশেন্ট বিলাকক চায়। তো শিক্ষকে ক'ত শিক্ষাদান কৰে, শিক্ষা প্ৰদান কৰে, আমি যদি চাওঁ সেইটো হ'ব স্কুল। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ। ওকে, বিদ্যালয়। ঠিক আছে, ডাক্তৰ সম্পৰ্ক যেনেদৰে হস্পিটেলৰ সৈতে আছে, ঠিক একেদৰে শিক্ষকৰ সম্পৰ্ক কাৰ সৈতে থাকিব, স্কুলৰ সৈতে থাকিব। ওকে, নাও কুৱেশ্চন নম্বৰ 2। কুৱেশ্চন নম্বৰ 2 কি কৈছে, I is related to C, then ear is related to, অৰ্থাৎ চকুৰ সম্পৰ্ক যদি চোৱাৰ সৈতে আছে, কাণৰ সম্পৰ্ক কাৰ সৈতে থাকিব। ঠিক আছে, চকু, চোৱা, কাণ, তেতিয়াহ'লে কি হ'ব। তো আমি জানো যে চকুৰে কি কৰো, আমি চাওঁ, সকলোৰে এইটো এটা কি হয়, অংগ হয়। ঠিক আছে, তো সেই অংগটোৰে চকুৰে আমি কি কৰো, চাওঁ। তো কাণেৰে কি কৰো আমি, তো আমি সকলোৱে জানো কাণেৰে শুনো। অপশন বি হ'ব কাৰেক্ট আনসাৰ। ওকে, হিয়াৰ। I is related to C, then ear is related to কি হ'ব, হিয়াৰ। তো আমি কি কৰো, শুনো। এইটো ইমান বেছি টান নহয়, এইবিলাক ইজি হয়। নেক্সট কুৱেশ্চনটো যদি চাওঁ, ক্লক ইজ ৰিলেটেড টু টাইম। এই কুৱেশ্চনটোতো প্ৰিভিয়াছ ইয়াৰ এডিআৰিটো আহিছে। যদি ঘড়ীৰ সম্পৰ্ক সময়ৰ সৈতে আছে, থাৰ্মোমিটাৰ সম্পৰ্ক কাৰ সৈতে থাকিব। ওকে, ক্লক ইজ ৰিলেটেড টু টাইম, দেন থাৰ্মোমিটাৰ ইজ ৰিলেটেড টু, তো ইয়াত দিয়া আছে হিট, ৱেডাৰ, টেম্পাৰেচাৰ আৰু প্ৰেছাৰ। তো ঘড়ীত কি কৰে, সময় চাওঁ আমি, হয় নে নহয়, ঘড়ীত সময় চাওঁ বা সময় জোখো। ঠিক তেনেকে থাৰ্মোমিটাৰত কি জোখো আমি, তাপমাত্ৰা, টেম্পাৰেচাৰ। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ। হৈ গ'ল, অপশন চি হৈ যাব শুদ্ধ উত্তৰ। নাও কুৱেশ্চন নম্বৰ 4 কি দিছে, এই কুৱেশ্চন বিলাক ভালকে চাব। এনেকুৱা ধৰণৰ কুৱেশ্চন বিলাক পৰীক্ষাত অহাৰ চান্সেছ বেছি থাকে, এইবিলাক কেলেণ্ডাৰ ৰিজনিং কয়। ওকে, if 15th August 2024 was a Thursday, then what day of the week was 15th August 2025? যদি 15 আগষ্ট 2024 তাৰিখটো বৃহস্পতিবাৰ আছিলে, তেতিয়াহ'লে সপ্তাহটোৰ কোনটো দিন আছিল 15 আগষ্ট 2025 তাৰিখে। ওকে, এতিয়া 15 আগষ্ট 2024ত বৃহস্পতিবাৰ আছিলে, 15 আগষ্ট 2025ত কি বাৰ হ'ব সুধিছে আমাক। ওকে, কি বাৰ হ'ব, ফ্ৰাইডে অৰ্থাৎ শুক্ৰবাৰ, স্যাটাৰডে অৰ্থাৎ শনিবাৰ, সানডে অৰ্থাৎ দেওবাৰ, নে থাৰ্সডে অৰ্থাৎ বৃহস্পতিবাৰ হ'ব। ওকে, তো আমি কি কৰিম, ইয়াতে কুৱেশ্চনটো কেনেকে কৰিব লাগিব পেটাৰ্ণটো চাওক। 15 আগষ্ট 2024, হয় নে নহয়, আৰু কিমান দিয়া আছে আমাৰ, 15 আগষ্ট 2025 দিয়া আছে। আমাৰ কিমান ইনক্ৰিজ হৈছে আমি যদি চাওঁ, বছৰটো কিমান বাঢ়িছে সেইটো চাওক। প্ৰথমতে 24ৰ পৰা 25 হৈছে, কেইবছৰ বাঢ়িছে, 24ৰ পৰা 25 হৈছে, +1 মানে এবছৰ বাঢ়িছে। তো +1 যেতিয়াই যাব, এই যিটো আমাৰ বাৰ দিয়া থাকে, বৃহস্পতিবাৰ, শুক্ৰবাৰ, যিয়ে নিদিয়া থাকক, বৃহস্পতিবাৰৰ লগতো এদিন যোগ হৈ যাবগে, এবছৰত এদিন যোগ হৈ যায়গে। অৰ্থাৎ ধৰক 15 আগষ্ট 2024 তাৰিখে বৃহস্পতিবাৰ আছিলে, অৰ্থাৎ 15 আগষ্ট 2025ত কি বাৰ হৈ যাব, বৃহস্পতিবাৰটো বাদ দিলে শুক্ৰবাৰ আহি যাবগে। ওকে, কি আহি যাবগে, শুক্ৰবাৰ। বাট ইয়াতো এটা কণ্ডিশ্যন আহে, ইয়াত এটা কণ্ডিশ্যন কেতিয়া আহে, যেতিয়া কোনো বছৰত লিপ ইয়েৰ সোমাই যায়। ওকে, কোনো বছৰত যদি লিপ ইয়েৰ সোমাই যায়, তেতিয়া এটা কণ্ডিশ্যন আহি পৰে, তাৰ লগত আৰু এদিন যোগ হৈ যায়গে। এতিয়া আমি চাম যে 15 আগষ্ট 2024 আৰু 15 আগষ্ট 2025ৰ ভিতৰত লিপ ইয়েৰ পৰিছে নেকি। তো আমি যদি চাওঁ 2024 টো লিপ ইয়েৰ হয়, বাট এটা কথা, ইয়াত লিপ ইয়েৰটো কোনটো মাহত হয়, আমি জানো সকলোৱে ফেব্ৰুৱাৰী মাহত হয়।
ইয়াত ফেব্ৰুৱাৰী পৰিছে জানো ফেব্ৰুৱাৰী মাহটো আহিছে জানো নাই অহা কাৰণ 15 আগষ্টৰ পৰা 15 আগষ্ট 2025 লৈকে আছে ফেব্ৰুৱাৰীটো অহাই নাই সো কি হ'ব 15 আগষ্ট 2025 টো যদি চাও এটো লিপ ইয়াৰ নহয় তো এদিনেই বাঢ়িব অকল 2024 ৰ পৰা 25 যাওতে এদিনেই বাঢ়িব তো বৃহস্পতিবাৰটো কি হৈ যাবগে শুক্ৰবাৰ হৈ যাব অৰ্থাৎ ফ্ৰাইডে হৈ যাব তো কি হৈ যাব কাৰেক্ট আনসাৰ অপচন এ বুজি পাইছে সবে মই আকবাৰ কৈছো যেতিয়া আমাৰ বছৰটো এদিন এদিনকে বাঢ়ি যাবগে এবছৰ বাঢ়ি যাবগে ধৰক 2024 ৰ পৰা 25 আছে এদিন বাঢ়িছে 26 হলে দুদিন বাঢ়িলেহেঁতেন যদি 2024 ৰ পৰা 30 হলতেন 6 দিন বাঢ়িলেহেঁতেন বাট তাতো আকৌ কি কৰিব মাজত চাব যে লিপ ইয়াৰ কেটা আছে ঠিক আছে লিপ ইয়াৰ কেটা আছে এটো চাব এতিয়া ইয়াত যেহেতু এটাও লিপ ইয়াৰ পৰা নাই 2024 টো লিপ ইয়াৰ হয় বাট ইয়াত ফেব্ৰুৱাৰী মাহটো পৰাই নাই 2025 টো লিপ ইয়াৰ নহয় এতিয়া লিপ ইয়াৰ হয় নহয় কেনেকৈ চেক কৰিব লাগে হেতৰ যদি আপোনালোকক শিকাই দিব লাগে দেন আপোনালোকে পৰীক্ষা কি দিব হয় না নহয় নাও কোৱেশ্চন নম্বৰ 5 এটো চাওক এনে ধৰণৰ প্যাটাৰ্নটো আহে ইফ টুডে ইজ ওয়েডনেসডে হোৱাট ডে উইল ইট বি আফটাৰ 100 ডেজ অৰ্থাৎ যদি আজিৰ দিনটো বুধবাৰ হয় তেন্তে 100 দিনৰ পাছত কি বাৰ হ'ব কি দিন হ'ব এতিয়া 100 দিন 50 দিন 60 দিন এনে ধৰণৰ যদি দিন দিয়া থাকে যে আমুক দিনৰ পিছত কি বাৰ হ'ব তেতিয়া সিম্পল কি কৰিব এই যেটো সংখ্যা দিয়া আছে আমাক 100 সংখ্যাটোক হাতেৰে হৰণ কৰিলে হৈ গ'ল হাতেৰে হৰণ কৰাৰ পিছত যেটো ভাগহেক থাকিব সেই ভাগহেকটো আমাক আনসাৰটো দিব ওকে চাওক আমি যদি হাতেৰে হৰণ কৰি দিও 7 গুণ 7 নামি আহিলে 3 30 তাৰপিছত 7 4 গুণ কিমান হৈ গ'লগে 28 ভাগহেক কিমান থাকিলে 2 এই যেটো ভাগহেক আছে এই ভাগহেকটোৱে কি দিব আমাক আনসাৰটো দিব তো চাওক আজিৰ দিনটো কি বাৰ বুলি কৈছিলে বুধবাৰ বুলি কৈছিলে হয় না নহয় বুধবাৰ আমি যদি চাও কি হ'ব ওয়েডনেসডে মই ইংৰাজীটো কাখত লিখি দিছো ওয়েডনেসডে ওকে তো আমাৰ ভাগহেক কি আছিল এটো চাওক ভাগহেকটোক মন কৰিব ভাগহেক দুদিন আছিল নাই তো বুধবাৰৰ লগত সিম্পল দুদিন যোগ কৰি দিয়ক তো বুধবাৰৰ লগত এদিন যোগ কৰিলে বৃহস্পতিবাৰ দুদিন যোগ কৰিলে শুক্ৰবাৰ হৈ যাবগে কি হৈ যাব এটো শুক্ৰবাৰ হৈ যাবগে ওকে শুক্ৰবাৰ অৰ্থাৎ কি হৈ যাবগে ফ্ৰাইডে হয় না নহয় এটো কি হৈ যাবগে ফ্ৰাইডে হৈ যাব অপচন বি ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছে সবে 100 দিনৰ পিছত কি বাৰ হ'ব আজি যদি বুধবাৰ 100 দিনৰ পাছত কি হৈ যাবগে শুক্ৰবাৰ হৈ যাবগে ওকে বুজি পাইছে ঠিক আছে নাও কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে in a code language forg forge is written as fptji how should culprit be written in the same code যদি এটা সাংকেতিক ভাষাত ফৰ্জক কেনেদৰে লিখা হৈছে তেনেহলে সেই সেম কোড ভাষাত কালপ্ৰিটক কেনেকৈ লিখা হ'ব আৰু এইবিলাক কোৱেশ্চন আমি ৰিপিট কৰিছো এই কোৱেশ্চনটো কেইবাবাৰো ৰিপিট কৰিছো হয় নহয় সো এইবিলাক কোৱেশ্চন আপোনালোকে ভালকে চাব ওকে এইবিলাক বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন হয় কেনেদৰে আমি কৰিব লাগিব এই কোৱেশ্চনখিনি আমি কেনেকৈ সলভ কৰিব লাগিব চাই যাব এতিয়া চাওক আমাক কি হিচাপে লিখিছে ফৰ্জ f o r g e ফৰ্জক কি হিচাপে লিখিছে f p t j i হিচাপে লিখা হৈছে ঠিক একেদৰে আমি কালপ্ৰিটক লিখিব লাগিব ওকে তো ইয়াত যদি চাই ভালকে চাওক f টো 6 নম্বৰত আহে o 15ত আহে r 18ত আহে g 7ত আহে e 5ত আহে f টো 6ত আহে তাৰ পিছতে p টো আহে 16ত t আহে 20ত j আহে 9ত হৈ গল তাৰ পিছতে j 10ত আহে সৰি দেই j 10ত আহিব তাৰ পিছতে i আহিব 9ত এতিয়া চাওক 6 ৰ পৰা 6 প্লাস 0 হৈছে 15 ৰ পৰা 16 প্লাস 1 হৈছে 18 ৰ পৰা 20 প্লাস 2 7 ৰ পৰা 10 প্লাস 3 5 ৰ পৰা 9 প্লাস 4 কি হৈছে প্লাস 0 প্লাস 1 প্লাস 2 প্লাস 3 প্লাস 4 এই ধৰণে কি হৈছে আগবাঢ়ি গৈছে এতিয়া আমি কালপ্ৰিটটোক এনেদৰে সজাই চাম c u l p r i t প্ৰথমতে কি হ'ব 3 এটো 21 l 12 নম্বৰত আহে p 16ত আহে r 18ত আহে i আহে 9 t আহে 20ত হৈ গল তো 3 লগত 0 যোগ হলে 3 হ'ব এটো 1 যোগ হ'ব 21 লগত 1 যোগ হলে 22 হৈ যাবগে 12 লগত 2 যোগ হ'ব 12 2 14 16 লগত 3 16 3 19 18 লগত 4 18 4 22 9 লগত 5 9 5 হৈ গলগে 14 20 লগত 6 20 6 হৈ গলগে 26 হৈ গল এতিয়া 3 নম্বৰত কি আহিব c 22ত v 14ত n 19ত আহিব s 22ত v 14ত n আৰু 26ত আহিব z এটো হ'ব আমাৰ আনসাৰ cvns vnz অপশন b is the correct answer হৈ গল অপশন b টো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পাইছে সবে এই ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহাৰ চান্সেস বহুতে বেছি থাকে সেই কাৰণে এইবিলাক কোৱেশ্চন চাব okay now go to the question number 7 question number 7 ত চাওক in a certain code language computer is written as rfuvqnpc how will language be written অৰ্থাৎ যদি এটা সাংকেতিক ভাষাত কম্পিউটাৰক এনে ধৰণে লিখা হয় তেতিয়া হলে
সেম ভাষাত সেম কোড ভাষাত ল্যাঙ্গুৱেজক কেনেকে লিখা হ'ব এতিয়া চাওক কম্পিউটাৰত কি হিচাপে লিখা হৈছে COMPUTER কম্পিউটাৰ ইয়াক কি হিচাপে লিখিছে RFUVQ দেন কি আছে NPC হিচাপে লিখিছে সো অলপমান যদি ভালকে ধ্যান দিয়ে অকমান যদি ভালকে ধ্যান দিয়ে ইয়াতে এটা কথা চাওক ইয়াত চাওক ইয়াত ফাৰ্ষ্টত C আছে ইয়াত লাষ্টত C আছে হৈ গল ইয়াত লাষ্টত R আছে ইয়াত ফাৰ্ষ্টত R আছে মানে প্ৰথমৰটো আৰু শেষৰটো কি হৈছে অকল অদলা বদলি হৈছে তো আমি ডাইৰেক্টলি ল্যাঙ্গুৱেজটো এনেকে ধৰণে কৰি চাও LANG তাৰ পিছতে কি আছে UAGE মানে ই টো আমাৰ ইয়াত আহি যাবগে আৰু L টো কি আহি যাব লাষ্টত আহি যাবগে ই আৰু L থকা ক'ত আছে ই আৰু L থকা গোটেই গিটাতে আছে অকল এটাতে নাই বি থকাটোতে নাই এটোহে কেনসেল আউট হ'ব বাকি চাওচোন বাকি চাও ইয়াত O আছে ওৰ পৰাটো F নহয় M ৰ পৰা U নহয় ওকে ইয়াত চাওক ইয়াত ই 5 নম্বৰত আছে ইয়াত F 6 নম্বৰত আছে মানে 5 ৰ পৰা 6 হৈ গৈছেগে কিন্তু উল্টা হৈছে এই 5 টোহে ইয়াত আহি 6 হৈছে তো ইয়াত যদি আমি চাও এটো 7 নম্বৰত আছে 7 টো আহি কি হ'ব 8 8 নম্বৰত কি আহে 8 নম্বৰত H আহে ইৰ পিছত কি আহিব H আহিব দেন ইয়াত চাওক ইয়াত T 20 নম্বৰত আছে ইয়াত U 21 নম্বৰত আছে 20 ৰ পৰা 21 হৈছে এটো চাওক 21ত আছে ইয়াত 22ত আছে এটো 16ত আছে এটো 17ত আছে এটো আছে 13 এটো আছে 14 হৈ গল এটো আছে 15 আৰু এটো আছে 16 মানে কি আমাৰ সিৰিজটো এফালৰ পৰা আগবাঢ়ি আহিব কিন্তু এটাকে প্লাস হৈ গৈ থাকিব মানে ইয়াত যদি 5 আছে ইয়াত 6 ইয়াত যদি 20 ইয়াত 21 21 22 16 17 13 14 15 16 এই ধৰণে আগবাঢ়ি থাকিব তো 7 টো 8 আহিলে এটো 1 1 আহিলে কি হৈ যাবগে 2 এটো 21 21 আহিলে 22 এটো হ'ব 7 7 টো আহিলে 8 এটো আহিলে 14 14 আহিলে 15 1 আহিলে 1 আহিলে 2 হৈ গল তো 2 নম্বৰত আহিব B 22 নম্বৰত V 8 নম্বৰত H 15 নম্বৰত O 2 নম্বৰত B তো এইটো হ'ব আমাৰ কি আনসাৰ EHBV HOBL অপশন A is the correct answer হৈ গল অপশন A টো হৈ যাবগে কারেক্ট আনসার সো এই ধৰণেও কিন্তু পৰীক্ষাত প্ৰশ্ন অহাৰ চান্সেস আছে সেইকাৰণে কৈছো নহয় প্ৰত্যেকটো প্যাটাৰ্ন আপোনালোকে চাই যাব ওকে আৰু এপত এনে ধৰণৰ ক্লাস বিলাক দিয়ে থকা হৈছে পাৰ্টিকুলাৰ টপিক ওয়াইজ ক্লাস বিলাক কৰোৱা হৈছে সো যদি আপোনালোকে জয়েন কৰা নাই জয়েন কৰি ল'ব নাও কোৱেশ্চন নম্বৰ 8 চাওক কোৱেশ্চন নম্বৰ 8 ত কি কৈছে if pen is equal 8 book is equal 7 then pencil is equal what okay যদি পেন সমান 8 হয় বুক সমান 7 হয় তেতিয়া হলে পেন্সিল সমান কিমান হ'ব চাওক পেনক কেনেকৈ 8 লিখা হৈছে PEN পেনক কেনেকৈ 8 লিখিছে আমি যদি ইহঁতক এলফাবেটিক্যাল অৰ্ডাৰত থওঁ 16 5 14 16 5 আৰু 14 ইহঁতৰ পৰা কি হৈছে 8 হৈছে তো চাওক 16 আৰু 5 আৰু 14 যদি যোগ কৰি দিও কিমান হয় এফালে 14 16 হৈ গলকে কিমান 30 30 আছে 35 35 এতিয়া 35 ৰ পৰা আমি 8 বনাব লাগে তো ভালদৰে আমি যদি আকৌ লক্ষ্য কৰো এই দুটা ডিজিট যদি যোগ কৰি দিও 3 আৰু 5 যদি যোগ কৰি দিও তেতিয়া কিন্তু আমি 8 পাই যাওঁগে 3 আৰু 5 যোগ কৰিলে কি পাই যাও 8 পাই যাও মানে ইহঁতক এলফাবেটিক্যাল অৰ্ডাৰত সজাই 1 ডিজিট মানে এটা ডিজিটৰ সংখ্যা লিখিব লাগিব তো আমি যদি চাও বুক BOOK কল 2 15 15 11 15 15 30 হলে 15 15 30 এফালে 10 40 41 42 43 কিমান পাইছো আমি 43 পাইছো 43 ৰ দুটা লেটাৰ যদি দুটা সংখ্যাক যদি যোগ কৰি দিও 4 নে 7 আৰু বুকৰ আমাৰ হাতে দি থৈছে গম পাই গলো আমি এতিয়া পেন্সিলটোকো আমি এই ধৰণে লিখি দিলে হৈ যাবগে PENCIL P 16ত আহিব ই 5ত আহিব N 14ত আহিব তাৰ পিছতে C আহিব 3ত I আহিব 9ত আৰু L আহিব 12ত হৈ গল 16 14 30 30 আছে 35 36 37 38 আৰু 9 12 হৈ গলকে কিমান 21 38 আৰু 21 যোগ কৰিলে কিমান হয় এফালে 9 এফালে 5 59 কিমান পাইছো আমি 59 পাইছো এতিয়া 5 আৰু 9 যোগ কৰি দিলে কিমান 14 পাম যদি আমি চাও 14 কোনো অপচনতে নাই তো আমি কি কৰিম 14 টোৰ আৰু দুটা ডিজিট পাইছো নহয় দুটাক যোগ কৰি দিম 4 আৰু 1 যোগ কৰি দিম 4 1 কিমান পাম 5 পাই যাম 5 হৈ যাব আমাৰ অপশন বি ইজ দা কারেক্ট আনসার সো এই প্যাটাৰ্ণত প্ৰশ্নবিলাক আহে ঠিক আছে এনেকুৱা প্যাটাৰ্ণত কোৱেশ্চন বিলাক পৰীক্ষাত আহে চাই যাব অকল ডিএলএড বুলি নহয় এডিআৰই আসাম পুলিচতো এনে ধৰণৰ কিন্তু পৰীক্ষাত প্ৰশ্ন আহে কোৱেশ্চন নম্বৰ 9 চাওক কি কৈছে if P means plus Q means minus R means into S means divide যদি P মানে যোগ হয় Q মানে বিয়োগ R মানে পূৰণ S মানে হৰণ হয় তেন্তে এই ইয়াৰ মানটো উলিয়াব লাগে ঠিক আছে
48s 8p 7r 3q 5 ইয়াৰ মানটো কি হ'ব তো আমি ডাইৰেক্টলি লিখি লওঁ ইহঁতক ফাৰ্ষ্টতে আমি কি কৰিম লিখি লওঁ 48s তাৰপিছতে কি আছে 8p7 তাৰপিছত কি আছে r3q5 হৈ গ'ল এতিয়া চাওক এছৰ জাগাত কি লিখিম এছ মানে কি আছিলে হৰণ এছৰ জাগাত হৰণ লিখিম পি মানে কি আছিলে পি মানে আছিলে যোগ পিৰ জাগাত যোগ লিখিম আৰ মানে কি আছিলে আৰ মানে আছিলে পূৰণ কিউ মানে আছিলে বিয়োগ হৈ গ'ল 48 divided by 8 plus 7 into 3 minus 5 এইটো হ'ব আমাৰ আনসাৰ এতিয়া ইহঁতক বদমাছ ৰুলত আমি পেলাই দিওঁ যদি আনসাৰ আহি যাবগে তো বদমাছ ৰুলটো মতে হৰণটো আগত আহিব তো হৰণ যদি আমি কৰি দিওঁ ছবাৰ যাব যোগ 7 আৰু ইফালে পূৰণ 3 বিয়োগ 5 এতিয়া পূৰণ আহিব 7 3 21 6 যোগ 21 বিয়োগ 5 এতিয়া ইফালে 6 21 হৈ গ'লগে কিমান 27 27ৰ পৰা 5 যাব 27ৰ পৰা 5 গ'লে কিমান 22 আৰু এইটো হ'ব আমাৰ আনসাৰ অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ হৈ গ'ল অপচন এটো হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে সবে এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন বিলাক চাব নাও কোৱেশ্চন নম্বৰ 10 10 নম্বৰ কোৱেশ্চনটোত কি কৈছে চাওক ACE is equal 15 BDF is equal question mark ঠিক আছে ACE সমান 15 লেখা হৈছে ACE সমান কিমান লিখিছে 15 তেতিয়াহলে BDF সমান কি হ'ব BDF সমান কি হ'ব এতিয়া আমি চাম যে ACE ৰ পৰা 15 কেনেকৈ লিখিব পাৰো ইহঁতক যদি alphabetical order থওঁ 1 আহিব 3 আহিব 5 আহিব যদি যোগ কৰি দিও 1 3 হৈ গ'ল 4 4 5 কিমান 9 9 ৰ পৰাটো 15 নহয় যদি পূৰণ কৰি চাওঁ গুটেই কিটাক তেতিয়া কি হ'ব 1 3 গুণ 3 3 5 গুণ 15 পূৰণ কৰিলে 15 পাইছো ঠিক একেদৰে BDF ৰ গুটেই কিটা লেটাৰক পূৰণ কৰি চাওচোন 2 4 6 2 4 গুণ 8 8 6 গুণ কিমান 48 48 পাইছো এটা 48 আছে না নাই আমি দেখিছো 48 আছে অপচন এ তো অপচন এটোই হৈ যাবগে কারেক্ট আনসার বুজি পাইছে সবে অপচন এ টো হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ হৈ গল এই ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিব চাব ভালকে দেই মই প্ৰত্যেকটো প্ৰশ্ন ইম্পৰ্টেন্ট বুলি কৈছো কাৰণ এনেকুৱা প্যাটাৰ্নত আহিবই ফাইন্ড দা অড ওয়ান অমিলটো বাছি উলিওৱা বুলি কৈছে এতিয়া অমিল বাছিবলৈ যাওঁতে কি কৰিব লাগিব অলপমান জেনাৰেল নলেজ কিন্তু আমাৰ থাকিব লাগিব মানে অকমান বেসিক যদি নলেজ থাকে তেতিয়াহলে আমি অমিল বাছিবলৈ পাৰিম যেনেকৈ ইয়াত দাৰ্জিলিং মাসুৰী জয়পুৰ মানালী ইহঁতৰ পৰা যদি আমি অমিলটো বাছিবলৈ দিয়ে তেতিয়াহলে আমাৰ অলপ কনফিউজন লাগি যাবগে যে কোনটো অমিল হয় গোটেই কিটা জাগাৰ নামে দিছে হয় নে নহয় তো আমি যদি চাও ইয়াৰ ভিতৰত জয়পুৰটো কি হৈ যাবগে অমিল হৈ যাব কেলে কাৰণ বাকি তিনিওটা কি হয় হিল ষ্টেচন হয় পাহাৰীয়া কি হয় ষ্টেচন পাহাৰীয়া ষ্টেচন হয় দাৰ্জিলিং মাসুৰী মানালী বাট জয়পুৰটো কি হয় পাহাৰীয়া এটা ষ্টেচন নহয় হিল ষ্টেচন নহয় তাৰ কাৰণে ই অমিল হ'ল এনেকে দিয়ে আমাৰ প্ৰশ্নবিলাক নেক্সট আৰু এটা অমিল দিছে চাওক ইউৰোপ আফ্ৰিকা এছিয়া আৰু লণ্ডন ইহঁতৰ ভিতৰত কি হ'ব তো আমি যদি চাও ইউৰোপ আফ্ৰিকা এছিয়া আৰু লণ্ডনৰ ভিতৰত অমিলটো কি হ'ব এটো চাগে সবে পাৰিব হয়নে এটো অলপ ইজি হয় কাৰণ ইয়াৰ ভিতৰত অপচন ডি টো কাৰেক্ট আনসাৰ হৈ যাবগে বাকি এই তিনিখন কি হয় এই তিনিখন মহাদেশ হয় কন্টিনেন্ট হয়নে নহয় অকল লণ্ডনটো মহাদেশ নহয় লণ্ডনটো এখন ৰাজধানী হয় যেনেকৈ আমাৰ ইংল্যান্ড আছে ইংল্যান্ডৰ ৰাজধানী হয় লণ্ডন তো এই তিনটা কিন্তু কি হয় মহাদেশ অৰ্থাৎ কন্টিনেন্ট হয় সো এনেকুৱা ধৰণে পৰীক্ষাত প্ৰশ্নবিলাক দিছে ঠিক আছে নেক্সট এতিয়া আমি আজি ক্লাসটো শেষ কৰিম ঠিক আছে আৰু এবাৰ মই জনাই থওঁ যে আমাৰ এপত এতিয়া ক্লাস চলি আছে যদি ক্লাস লব বিচাৰে ডিএলএডৰ কাৰণে অনলি 399 ত লব পাৰিব আৰু মাত্ৰ এক মাহ সময় আছে এক মাহত যদি আপোনালোকে ভাবিছে যে ভালকে অলপ কষ্ট কৰিম দেন আপোনালোকে এই কোৰ্সটোত জয়েন হ'ব পাৰে ঠিক আছে ইয়াত ডেইলি 3টাৰ পৰা 4টাকৈ লাইভ ক্লাস হৈ আছে তাৰ লগতে সেইখিনি ৰেকৰ্ডেড ক্লাসও পাই যাবগে তো এই নাম্বাৰটোত এবাৰ কন্টাক্ট কৰক 9678914511 আপোনালোকক গোটেইখিনি ডিটেইল ইয়াত দি দিয়া হ'ব তো আজিৰ ক্লাসটো চোৱাৰ কাৰণে ধন্যবাদ